কোনোবাই যদি নিউ ইয়াৰৰ আগত এখন এচি গোল্ড বিচাৰি আছে কম দামত এইখন লৈ যাওক গাড়ীৰ নাম্বাৰ চাই লওক একদম ধুনীয়া কণ্ডিশ্যন আছে BS4 এচি গোল্ড যদি বিচাৰিছে মাত্ৰ 50,000 টকা দিয়ক গাড়ী আপোনাৰ চ্যালেঞ্জিং প্ৰাইসত দি আছে আমি আল্ট্ৰা T7 দেখুৱাইছো এখন না এখন গাড়ী বিক্রি হৈ গৈছে আপনার ভিডিও চাই কেনে আহি কেনে গাড়ীটো লৈছে হয় নেকি এখন গাড়ী বহুত ভাল প্ৰাইসত পাই গৈছে হিও আমি বহুত অফার দি দিছো গাড়ীখনত আচ্ছা সব গাইস চাওক মোৰ ভিডিওৰ পৰা কোনোবা কাস্টমাৰে আহি এখন বুক কৰিছে গাড়ীখন ওলাই যোৱা নাই এটালৈ তো আপোনালোকক দেখুৱাই দিছো এই গাড়ী যদি আপোনালোকে ধুনীয়া ধুনীয়া গাড়ী বিচাৰে আপোনালোকে ভিডিও চাই আহিব আৰু মোৰ চেনেলৰ নামটো আপোনালোকে ক'ব ডিসকাউন্ট পাবো দাদা অলরেডি কলে যে অফার লগা দিছে ডিসকাউন্ট দিছে 3.5 ইয়োদ্ধা 3.5 ইয়োদ্ধা বাপ রে গাইস চাওক আপোনালোকে চাওক এসি গোল্ডৰ দামত ইয়োদ্ধা দি আছে আৰু কি লাগে গাইস অফার আৰু কি লাগে নতুন বছৰৰ আগতে যদি এখন গাড়ী বিচাৰি আছে ন এইখন চাওক 3.5 লাখত আপোনালোকে এসি গোল্ড পায় এইখন ডিলাৰত গাইস আপোনালোকক ইয়োদ্ধা দি আছে ইয়োদ্ধা 2021 ৰ গাড়ী হয় কিন্তু এটো 2024 ৰ গাড়ী পিছ পেলাই দিব হয় নেকি গাড়ীৰ কন্ডিশন চাই গাড়ীৰ মডেল চাই গাড়ীৰ দাম হয় এখন গাড়ী এনেকুৱা কন্ডিশনত আছে হয় 2023-24 ৰ গাড়ী পিছ পেলাই দিব এখন গাড়ী টায়ার কেটা দেখাই দিওক বডিটো দেখাই দিওক এনেকুৱা কন্ডিশন আছে একদম গুড কন্ডিশনত আছে এখন গাড়ী মাত্ৰ ৰানিং হৈছে মাত্ৰ 56,000 5 বছৰত মাত্ৰ ৰানিং হৈছে 56,000 গাড়ীখন ইউজ হোৱাই নাই কোনোবাই যদি নতুন এসি গোল্ড এখন বিচাৰিছে ন এই দুখন নতুন কিনা আগত আপোনালোকে এবাৰ টেস্ট ড্ৰাইভ লওক গাড়ীখন এবাৰ চেক কৰি চাওক মেকানিক লৈ আহক গোটেইখিনি A to Z চেক কৰক তাৰপিছত যদি আপোনালোকৰ পছন্দ হয় গাড়ী আপোনালোকে নতুন পাহৰি এখন ল'ব লাগিব মই কৈছো গাড়ী সুপাৰ কেডি দেখো সুপাৰ কেডি বহুত মানে সুপাৰ কৰি বিচাৰে এখন নতুনকে আহিছে নেকি নতুনকে আহিছে হয় চাওক নতুনকে সুপাৰ কেডি আহি গৈছে গাইস বহুত ডিমান্ড থকা এখন গাড়ী সেকেন্ড হ্যান্ড মার্কেটত নাপায় গাইস সব একদম ধুনীয়া গাড়ী 3,20,21 সুপাৰ কেডি একদম ধুনীয়া কন্ডিশনত আছে টনটনীয়া কন্ডিশনত সুপাৰ কেডি গাইস তো নকৰিব দেৰি আপোনালোকে লৈ যাওক কেডি আপোনালোকে যদি পকেট আঠত এখন বাণিজ্যিক বাহন অৰ্থাৎ কমাৰ্শিয়াল গাড়ী বিচাৰিছে ন তেন্তে আপোনালোকে আজি ভিডিওত পাব কিয় কৈছো গাইস মই 2025 শেষ হ'ব ওলাইছে তো 2026 আহি আছে নৱবৰ্ষ আহি আছে তো নতুন বছৰৰ সময়ত যিবোৰ গাড়ী ডিলাৰ থাকে ডিলাৰবোৰে ইয়াৰ এন্ডিং সেল বুলি এটা সেল পাতে তো ইয়াতেও আজি মই আহি গৈছো হাইৱে অটো অৰ্থাৎ SRS মোটৰছত গাইস আপোনালোকে ইয়াৰ এন্ডিং সেল বুলি আপোনালোকে বিভিন্ন ধৰণৰ গাড়ী পাব আৰু ডিসকাউন্টেড ৰেটত পাব কিয়নো গাইস নতুন বছৰত পুৰণা বৰ্ষৰ 2025 ৰ গাড়ীবোৰ এওঁলোকে নতুন বছৰলৈকে কেৰি কৰিব নিবিচাৰে তো এই বছৰতে গাড়ীবোৰ কম দামত ওলাই দিব তো কম দামত যদি আপোনালোকে গাড়ী বিচাৰিছে ন আজি ভিডিওত আপোনালোকে একদম কম দামত আপোনালোকে গাড়ী পাব 1,90,000 টকাৰ পৰা আপোনালোকে এইখন ডিলাৰত এসি গোল্ড সুপ্ৰ এনেকুৱা ধৰণৰ গাড়ী পাব আৰু আজি ভিডিওত আপোনালোকে এসি গোল্ডৰ দামত আপোনালোকে পাব ইয়োদ্ধা মই ধেমালি কৰি থকা নাই এসি গোল্ডৰ দামত যদি ইয়োদ্ধা বিচাৰিছে আপোনালোকে আজি ভিডিওত পাব তো গোটেইখিনি দেখুৱাই আছো কোনখনৰ কিমান প্ৰাইস হয় ফাইনান্স কিমানত হয় নহয় গোটেই দেখুৱাই আছো তাৰ আগতে ক'ব বিচাৰিছো যদি কোনোবাই চেনেলত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰক আপোনালোকে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো অন কৰি ল'ব So without wasting more clock, let's get start the video. এইখন চাওক বোর্ড লাগি আছে SRS Motors দেখি আছে পার্কিং খনত কাম চলি আছে যেহেতু আৰু গাড়ী এখনকে বাঢ়ি আছে প্ৰথমতে গাড়ী আছিল এখন দুখন এতিয়া আহি হৈছে তিনিখন আজি ভিডিওত আপোনালোকে পাব গাইস একদম ব্ৰেন্ড নিউ কন্ডিশনৰ এখন ইয়োদ্ধা 2.0 আহি গৈছে খুব ধুনীয়া কন্ডিশনৰ ইয়োদ্ধা 2.0 তো কিমানত পাব ফাইনান্স হয় নে নহয় গোটেই ডিটেইলছ আপোনালোকক জনাই আছো কিমানত গাড়ীখন পাব একদম ধুনীয়া কন্ডিশনৰ গাড়ী আছে এটা দাদা আছে মোৰ লগত দাদা কোন প্ৰথমে এড্ৰেছটো কওক হয় নমস্কাৰ হয় এটা হল গুৱাহাটী বৰাগাঁও এক্সেল কেয়াৰ হস্পিটেলৰ সন্মুখত দেখাই দিয়ক এইখন চাওক হস্পিটেলখন দেখুৱাই দিছো এপোলো এক্সেল কেয়াৰ হস্পিটেল যিখন আছে তাৰ অপোজিটতে আছে অলুকৰ ডিলাৰ এয়া বোৰ্ড লাগি আছে SRS Motors আৰু আজি গাড়ী কিমানৰ পৰা আছে গাড়ী আজি আমি 1,90,000 পৰা গাড়ী দেখাম 1,90,000 পৰা গাড়ী আছে ওকে দেৰি নকৰো গাড়ী যেহেতু বহুত আছে গাইস ভিডিওটো স্কিপ নকৰিব যদি আপোনালোকে পকেটত এখন কমাৰ্শিয়াল গাড়ী বা বাণিজ্যিক বাহন বিচাৰিছে আমি এখন ইয়োদ্ধা 2.0 পৰা ষ্টাৰ্ট কৰি দিছো এখন হল 2022 ৰ গাড়ী হয় এখন গাড়ী 2 টন পাসিং আছে এখন গাড়ী কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 7,50,000 দিছো গাড়ীটো 7,50,000 গাড়ী একদম ধুনীয়া 22 ৰ গাড়ী যেহেতু দামটো অকমান হাই যেন লাগিব পাৰে 7,50,000 আস্কিং ৰাখিছে
আপোনালোকে কন্টেক্ট কৰক, ডিসকাউন্ট হ'ব। নতুন কিনিলে কিমান পৰে? নতুন কিনিলে আপনার 11-12 লাখ পড়ে যাব। 11-12 পৰি যায়। দাদাই আস্কিং আছে 750 চাওক। আৰু বাৰ্গেনিং কৰিলে ভালেখিনি হেভি এটা এমাউণ্ট ডিসকাউন্ট হৈ যাব। মোৰ চেনেলৰ নামটো হ'ব, ভালে এটা এমাউণ্ট ডিসকাউন্ট হৈ যাব। গাড়ীখন মই দেখুৱাই দিছোঁ, একদম ধুনীয়া কণ্ডিশ্যন আছে চাওক। বডি কণ্ডিশ্যন চাওক, একদম টনটনীয়া হৈ আছে গাড়ী, দেখি আছে। টায়ার কাটা একদম ব্র্যান্ড নিউ টায়াৰটো মই দেখুৱাই নাথাকোঁ গাইছ, যিখন গাড়ীয়ে নাচাই কিয় একদম ব্ৰেণ্ড নিউ টায়াৰ পাব এইখন ডিলাৰত চাওক। তো 7,50,000 আস্কিং আছে, কণ্টেক্ট কৰক। কোনোবাই যদি য়োদ্ধা 2.0 বিচাৰিছে, একদম ধুনীয়া কণ্ডিশ্যনত এখন হোৱাইট কালাৰত লৈ যাওক। ফাইনেন্সত কিমান দিলে ওলাব? ফাইনেন্সত 1.5 লাখ দিলে ওলাই যাব। 1.5 লাখ টকা দিয়ক, য়োদ্ধা 2.0 আপোনাৰ। এখন আছে BS4 গাড়ী, ডিজেল। বহুত মানুহে BS4 গাড়ী বিচাৰে। হয়, এটা হল 2018 গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয়, 2,30,000 দি আছো গাড়ীটো। 2,30,000 টকা। 2,30,000 চাওক, টকা। 2.5 লাখৰ ডাউনত এচি গ'ল্ড যদি বিচাৰিছে, BS4 এচি গ'ল্ড এইখন চাওক, দেখুৱাই দিছোঁ। টায়াৰ চাওক গাইছ, টায়াৰৰ নোম এতিয়ালৈকে সৰা নাই, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। টায়াৰ দেখি আছে, চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। মাত্ৰ 2,30,000। বাৰ্গেনিং হ'ব? বাৰ্গেনিং হ'ব। বাৰ্গেনিং হৈ যাব। ফাইনেন্স ফাইনেন্স হৈ যাব। কিমান দিব লাগিব? ফাইনেন্স 50,000 পৰা 60,000 দিলে ওলাই দিম গাড়ী। 50,000 টকা দিলে এচি গ'ল্ড লৈ যাব পাৰিব গাইছ। ধামাকা গাইছ। কোনোবাই যদি নিউ ইয়াৰৰ আগত এখন এচি গ'ল্ড বিচাৰি আছে কম দামত, এইখন লৈ যাওক। গাড়ীৰ নাম্বাৰ চাই লওক, একদম ধুনীয়া কণ্ডিশ্যন আছে। BS4 এচি গ'ল্ড যদি বিচাৰিছে, মাত্ৰ 50,000 টকা দিয়ক। গাড়ী আপোনাৰ চেলেঞ্জিং প্ৰাইচত দি আছে। ইফালে এখন আছে 2021 গাড়ী, হয়, পেট্ৰল ভাৰ্চন হয়। এখন গাড়ী কোনোবাই ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,30,000 দি আছো গাড়ী। 3,30,000। 3,30,000 চাওক, এইখন একদম ধুনীয়া কণ্ডিশ্যন আছে যিহেতু, তো 3,30,000 আস্কিং ৰাখিছে। তো বেছি দীঘল কৰি নাথাকোঁ, এচি গ'ল্ডৰ কালেকশ্যন বহুত আছে গাইজ। ভিডিঅ'টো স্কিপ নকৰিব আৰু কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰক যে ভিডিঅ'টো ক'ৰ পৰা চাই আছে। গাড়ী একদম মজা মজা গাড়ী আছে, দেখুৱাই আছোঁ আমি। নেক্সট আমি V10 দেখুৱাইছোঁ। ইন্ট্ৰা V10, এটা হল 2022 গাড়ী। হয়, এখন গাড়ী কোনোবাই ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এটা 380 দি আছো গাড়ীটো। 3,80,000। 3,80,000 দি। চাওক গাইজ, কোনোবাই যদি V10 বিচাৰিছে, এইখন চাব পাৰে, একদম ধুনীয়া কণ্ডিশ্যনত আছে। 2022 চনৰ গাড়ী, খুব ধুনীয়া কণ্ডিশ্যনত আছে, স্মুথ ৰানিং কণ্ডিশ্যন। 3,80,000 টকা আস্কিং ৰাখিছে। ফাইনেন্সত কিমান দিলে ওলাব? ফাইনেন্সত 1 লাখ দিলে ওলাই যাব। নেক্সট আছে এচি গ'ল্ড 2023 মডেল। এখন গাড়ী কোনোবাই ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয়, এখন দি আছো মাত্ৰ 390 দি আছো। কিমানৰ? 23ৰ 23 গাড়ী। 23ৰ এচি গ'ল্ড, খুব ধুনীয়া কণ্ডিশ্যন, একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে গাড়ী। ৰানিংটো বেছি হোৱাই নাই চাগে ন? চাওক, একদম ধুনীয়া কণ্ডিশ্যন। 23ৰ গাড়ী আপোনালোকে বেছি চাব নালাগে, চকু বন্ধ কৰি আহক, চকু বন্ধ কৰি কিনি লৈ যাওক গাইছ। নেক্সট 2021 গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 370 দি আছো। 3,70,000। 3 লাখ আস্কিং প্ৰাইচ হয় এইগিলা। বাৰ্গেনিং কৰিব পাৰে। বাৰ্গেনিং ভালেখিনি এমাউণ্ট বাৰ্গেনিং হৈ যাব, চিন্তা কৰিব নালাগে। আস্কিং প্ৰাইচে যদি ইমান ডিছকাউণ্ট হয়, বাৰ্গেনিংটো হৈ যাব গাইছ। একদম ধুনীয়া কণ্ডিশ্যনৰ এচি গ'ল্ড। তো এচি গ'ল্ডৰ কালেকশ্যন বহুত আছে, 100খনৰো ওপৰত ইয়াতে এচি গ'ল্ড আছে। নেক্সট এখন জিটো পেট্ৰলৰ জিটো প্লাছ বুলি লিখা আছে চব। হয়, জিটো প্লাছ দেখাই দিয়ক। এইটো জিটো প্লাছ হয়। বহুত মানুহ জিটো প্লাছ বিচাৰে, পেট্ৰলৰ হয়। এখন গাড়ী কোনোবাই ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 290 দি আছো গাড়ীটো। 2,90,000। 2,90,000 দি আছো। চাওক, কোনোবাই যদি জিটো প্লাছ মডেলটো বিচাৰিছে হোৱাইট কালাৰত, ইয়াতে এভেইলেবল আছে। 2,90,000 আস্কিং। চাওক, অন টেবল ডিছকাউণ্ট হৈ যাব। গাড়ী ধুনীয়া হৈ আছে, একদম টিপটপ গাড়ী গাইছ, টিপটপ কণ্ডিশ্যন। নেক্সট সুপাৰ কেৰি দেখুৱাইছোঁ। সুপাৰ কেৰি, বহুত মানুহে সুপাৰ কেৰি বিচাৰে। এইখন নতুনকে আহিছে নেকি? নতুনকে আহিছে। হয়, চাওক, নতুনকে সুপাৰ কেৰি আহি গৈছে গাইছ। বহুত ডিমাণ্ড থকা এখন গাড়ী, ছেকেণ্ড হেণ্ড মাৰ্কেটত নাপায় গাইছ। চাওক, একদম ধুনীয়া গাড়ী। কিমান চনৰ? এটা 2021 গাড়ী, পেট্ৰলৰ হয়। এইটো হয়, এখন গাড়ীটো কোনোবাই ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,20,000 দি আছো গাড়ীটো। 3,20,000 21ৰ সুপাৰ কেৰি, একদম ধুনীয়া কণ্ডিশ্যনত আছে, টনটনীয়া কণ্ডিশ্যনত সুপাৰ কেৰি গাইছ। তো নকৰিব দেৰি, আপোনালোকে লৈ যাওক কেৰি। নেক্সট এখন হল 2021 গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,40,000 দি আছো গাড়ীটো। 3,40,000 টকাত এইখন এচি গ'ল্ড, খুব ধুনীয়া কণ্ডিশ্যনত আছে, টিপটপ গাড়ী। চাওক, নেক্সট আছে এচি EX। এখন হল 2017 মডেল। এখন গাড়ী দি আছো মাত্ৰ 2,30,000 দি আছো গাড়ীটো। 2,30,000। 2,30,000 এচি EX। চাওক, BS4 গাড়ী যদি বিচাৰিছে, আৰু এখন দেখুৱাইছোঁ আমি, মাত্ৰ 2,30,000। তো বহুত কাষ্টমাৰে মোক বিচাৰি আছিলে, কমেণ্ট কৰি আছিলে, আপোনালোকে 2 লাখৰ ডাউনত গাড়ী লাগে বা 2 লাখৰ আশে পাশে গাড়ী লাগে, তো আপোনালোকে এইবোৰ গাড়ী চাব পাৰে। বাৰ্গেনিং হৈ যাব, অন টেবল কথা পাতি ল'ব। ফোন নাম্বাৰ আহি আছে, কণ্টেক্ট কৰক। নেক্সট
2022 গাড়ী এখন গাড়ী দি আছো মাত্ৰ 3,40,000 দি আছো গাড়ী 3,40,000 3,40,000 চক প্ৰাইস কমাই দিছে গাইস 3,40,000 22 গাড়ী দি আছে একদম ধুনীয়া গাড়ী টিপ টপ হৈ আছে ইফালে এছক 01 পিসি এখনো 22 গাড়ী এখন গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 3.5 লাখত দি আছো গাড়ীটো 3.5 দি আছো চক একদম ধুনীয়া কন্ডিশন ব্লু কালার 22 গাড়ী 3.5 লাখ চক কোনোবাই যদি ব্লু কালার বিচাৰিছে এইখন চাব পাৰে 22 গাড়ী 3.5 লাখ নেক্সট ইফালে এখনো 22 গাড়ী 3.5 লাখ চক হোয়াইটত আছে ব্লুত আছে গোল্ডেন কালাৰত আছে 22 গাড়ী 3.5 3,30,40 এনেকুৱা দামত পাব নেক্সট ইফালে ম্যাজিক এটো হল 2018 গাড়ী এখন গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এটো দি আছো মাত্ৰ 2,70,000 দি আছো গাড়ীটো 2,70,000 টকা চনৰ ম্যাজিক কোনোবা যদি ম্যাজিক বিচাৰিছে এইখন লব পাৰে চক গাড়ী দেখুৱাই দিছো ধুনীয়া হৈ আছে গাড়ীখন ম্যাজিক এক্সপ্ৰেছ যদি বিচাৰিছে ন কন্টাক্ট কৰিব ইফালে এসি গল ইফালে আছে এগলা ডিজেলৰ গাড়ী আমি দেখালো পেট্ৰলৰ হয় এটো ডিজেলৰ গাড়ী 22 গাড়ী এখন গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 3.5 লাখত দি আছো গাড়ী 3.5 ওকে 2020 গাড়ী ডিজেলৰ হয় এখন গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 3,30,000 দি আছো গাড়ী 3,30,000 চক এইখন চক মাত্ৰ 3,30,000 টকাত এইখন গাড়ী দি আছে ধুনীয়া কন্ডিশন নেক্সট আছে 2022 গাড়ী 3.5 লাখত দি আছো গাড়ী 3.5 বডি চক কোম্পানি বডি লাগি আছে একদম ধুনীয়া গাড়ী লৈ যাওক নেক্সট আছে 2022 গাড়ী এখন গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 3,80,000 দি আছো গাড়ীটো 3,80,000 কিমান চন কলে 2022 গাড়ী এখন দামটো বেছি কিয় 2022 গাড়ী এখন 3.5 নহয় নেকি দামটো বেছি কলে আহি যাব 3.5 আহি যাব ন আহি যাব সব গাড়ী কন্ডিশন যেহেতু একদম ধুনীয়া গাইছ তো অকমান আপ ডাউন হৈ যায় কন্টাক্ট কৰি লব ইফালে ইখন আছে 2020 কন্টেনাৰ বডি বহুত মানে কন্টেনাৰ বিচাৰে কন্টেনাৰ যদি কোনোবাৰ নালাগে মই জেনুইন বডি উঠাই দিম হয় এখন গাড়ী মই 3,30,000 দি আছো গাড়ীটো 3,30,000 গাড়ী 20 গাড়ী সব BS6 নে BS6 হয় BS6 গাড়ী সব একদম ধুনীয়া হৈ আছে গাড়ী 2020 চনৰ গাড়ী কন্টেনাৰ বডি থকা এসি গোল্ড হোয়াইট কালার খুব ধুনীয়া হৈ আছে তো কোনোবাই যদি কন্টেনাৰ বডি থকা গাড়ী বিচাৰিছে দাদা কন্টাক্ট কৰিব পাৰে আৰু যদি নরমাল বডি লাগে ওকে নরমাল বডিও আপোনালোকক ফিট কৰি দিব নেক্সট 24 গাড়ী দেখাই দিয়ক 24 বডি থাকে বডি বনোৱাই নাই গাড়ীখন মানে চলাও নাই একদম ব্র্যান্ড নিউ শোরুম কন্ডিশনৰ গাড়ী টায়ার দেখুৱাই দিছো প্ৰথমতে সব চাৰিটা ব্র্যান্ড নিউ টায়ার লাগি আছে গাড়ী একদম টিপ টপ সব কোনোবাই যদি এসি গোল্ড বিচাৰিছে ন সেকেন্ড হ্যান্ড মার্কেটত ইয়াতকে ভাল কন্ডিশন আপোনালোকে অল আসামত নাপায় গাইস একদম 24 গাড়ী টনটনীয়া হৈ আছে প্রাইসটো কব দাদা 4 লাখ ঠিক 4 লাখ নহয় আস্কিং প্রাইস হয় আস্কিং প্রাইস হয় তো আস্কিং 4 লাখ টকা ফ্ল্যাট আস্কিং আছে আপোনালোকে কন্টাক্ট কৰক অকমান ডিসকাউন্ট হৈ যাব 24 গাড়ী যেহেতু খুব ধুনীয়া লাগিছে গাইস একদম চকু বন্ধ কৰি লব পাৰিব এইবোৰ নেক্সট V30 ইন্টার V30 2021 গাড়ী হয় আমাৰ ইয়াতে 21 22 23 গাড়ী পাই যাবা এখন হল 21 গাড়ী আৰু বাহিৰত আছে আমি দেখাই আছো হয় এখন গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 5.5 লাখত দি আছো গাড়ীটো 5.5 লাখত 5.5 লাখত দি আছো 5.5 লাখত এইখন 21 V30 আপোনালোকে পাই আছে গাড়ী হোয়াইটত আছে খুব ধুনীয়া কন্ডিশন কোনোবাই যদি হোয়াইট কালার বিচাৰিছে এখন V30 ধুনীয়া কন্ডিশনৰ এইখন চাব পাৰে ফাইনান্সত কিমান দিব লাগিব ফাইনান্সত 1 পৰা 1.5 লাখৰ ভিতৰত ওলাই যাব মানে 1 লাখ মান টকা হাতত লৈ আহিলে গাড়ীখন ওলাই যাব নেক্সট আৰু এখন আছে 24 গাড়ী দেখাই দিয়ক বডি বনোৱাই নাই সব ব্র্যান্ড নিউ টায়ার গাড়ীৰ লগত টায়ার একলা সব গাইস গাড়ীখন আপোনালোকে চাওক কন্ডিশন চাওক টায়াৰৰ কন্ডিশন চাই বডি চাই বিকালে বডি বনোৱাই নাই দেখুৱাই দিছো সব গাড়ী একদম ধুনীয়া এইবোৰ কিমান মান ৰানিং হৈছে এটো বেছি ৰানিং হোৱা নাই বৰ বেছি হলে 24,000 মান হৈছে দাদা ওকে প্রাইস কব এটো 4 লাখ পোৱা আছে দাদা 4 লাখ তো 24 দুখন এসি গোল্ড আছে একদম ধুনীয়া কন্ডিশন দাদাই দুখনৰে আস্কিং 4 লাখ কে ৰাখিছে কোনোবাই যদি নতুন এসি গোল্ড এখন বিচাৰিছে ন এই দুখন নতুন কিনা আগত আপোনালোকে এবাৰ টেস্ট ড্ৰাইভ লওক গাড়ীখন এবাৰ চেক কৰি চাওক মেকানিক লৈ আহক গোটেইখিনি A to Z চেক কৰক তাৰ পিছত যদি আপোনালোকৰ পছন্দ হয় গাড়ী আপোনালোকে নতুন পাহৰি এইখন ল'ব লাগিব মই কৈছো গাইছ আপোনালোকক সব একদম ধুনীয়া কন্ডিশন আছে গাড়ী কন্টাক্ট কৰিব নেক্সট যোদ্ধা 2.0 ব্লু কালার 2 টনৰ আছে এইটো গাড়ী এখন হল 2022 গাড়ী হয় এখন গাড়ী কোনবাই লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 750 দি আছো গাড়ী 7,50,000 দিছো অকমান কমে যাব আস্কিং প্রাইস হয় বার্গেনিং হ'ব সব 7,50,000 আস্কিং আছে ব্লু কালার 2.0 কোনোবাই যদি বিচাৰিছে ন এখন চাব পাৰে সব
প্ৰথমতে হোৱাইট কালাৰ আমি এখন দেখুৱালো, এখন আছে ব্লু কালাৰ। তো 2024 গাড়ী যদি আপোনালোকে ইমান চাবই নালাগে। নেক্সট আপোনালোকক এপি এখন দেখুৱাইছো, মালটনা অটো 2021 গাড়ী। এটো দেখাই দিয়ক, এক্সট্ৰা এইচটি হয়, এক্সট্ৰা এইচটি গাড়ী। এটো পেট্ৰল ভাৰ্সন হয়। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 1.5 লাখত দি আছো গাড়ীটো। 1.5 লাখত দি আছো। চাওক, কোনোবাই যদি এপি বিচাৰিছে মালটনা অটো এইবোৰ গাড়ী 1.5 লাখ টকাত আপোনালোকে পাব। 21 গাড়ী হয়, আপোনালোকে কণ্টেক্ট কৰিব। তো এতিয়া আমি য়োদ্ধা দেখুৱাব আহিছোঁ গাইজ। য়োদ্ধা আছে, ডিআই আছে, একদম লাইন আপটো দেখুৱাই দিছোঁ। চাওক, এই শিমুৰলৈকে একদম লাইন আপ আছে, বহুত কেইখন আছে গাড়ী। আমি অকণমান সোনকালে দেখুৱাই গৈছোঁ। এইখনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। য়োদ্ধা 1700 মডেল। কণ্ডিশ্যন চাওক, গাড়ী কণ্ডিশ্যন প্ৰথমতে চাওক, তাৰপিছত আপোনালোকে প্ৰাইচ গম পাব। চাওক কণ্ডিশ্যনটো চাওক, গাড়ী একদম ধুনীয়া। কিমান চনৰ? 22 গাড়ী। 22 গাড়ী। চাওক কণ্ডিশ্যনটো চাওক, টায়াৰ দেখিছে, ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। গাড়ী অভাৰঅল কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে গাইজ। চাওক, আপোনালোকে গাড়ী কিনাৰ সময়ত মেকানিক এজন লৈ আহি আপোনালোকে ভিতৰুৱা কণ্ডিশ্যনবোৰো চেক কৰি ল'ব। বাহিৰৰখিনি মই দেখুৱাই দিছোঁ, একদম ধুনীয়া হৈ আছে। তো কিমান আহিব? এখন হল 2022 গাড়ী। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এখন দি আছো মাত্ৰ 5,80,000 দি আছো। 5,80,000 আস্কিং আছে, কমি যাব। 22 গাড়ী, য়োদ্ধা 1700 মডেল, ধুনীয়া কণ্ডিশ্যনত আছে। 2019 গাড়ী। এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 380 দি আছো গাড়ীটো। 3,80,000। 3,80,000 এইখন চাওক, কোনোবাই যদি DIEX বিচাৰিছে এইখন কণ্টেক্ট কৰিব পাৰে। চাওক 3,80,000 টকা মাত্ৰ। পাছিং কিমান আছে এইখন? পাছিং এইটো 1300 পাছিং থকা গাড়ী 3,80,000 দি আছে। চাওক একদম ধুনীয়া হৈছে গাড়ী, কণ্টেক্ট কৰি ল'ব। নেক্সট দেখাই দিয়ক, দুখনে 4x4 এই দুখন এইটো 4x4 দেখুৱাই দিছোঁ। দুখন আছে য়োদ্ধাৰ 4x4, খুব ধুনীয়া হৈ আছে গাড়ী। কিমান চনৰ? এইটো হ'ল 2022 গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এখন দি আছো মাত্ৰ 5,70,000 দি আছো। 5,70,000। য়োদ্ধা 4x4 2022 চনৰ গাড়ী, একদম টনটনীয়া হৈ আছে গাড়ী। মই ক'লো নহয়, একদম ব্ৰেণ্ড নিউ হৈ আছে গাড়ী। চাওক ছুপাৰ কণ্ডিশ্যন আছে। কোনোবাই যদি 4x4 বিচাৰিছে ন, এনেকুৱা কণ্ডিশ্যন আপোনালোকে ছেকেণ্ড হেণ্ড মাৰ্কেটত সহজে নাপাব গাইজ। কণ্ডিশ্যন চাওক গাইজ, গাড়ীখন দেখিলেই কিনো লাগি যায়, এনেকুৱা কণ্ডিশ্যনৰ গাড়ী আছে। য়োদ্ধা 4x4 পুনৰবাৰ কৈছোঁ, 22 গাড়ী, 5,80,000 আস্কিং আছে। 5.5 মান দিলে চাগে গাড়ী ওলাই যাব। নেক্সট ইফালে এইটো 22 গাড়ী। এইখনে 5.5 লাখ বস। 5.5 চাওক, এইখন আৰু কমি যাব। চাওক এইখনো 22 গাড়ী আছে। এইখনৰ কণ্ডিশ্যনটো অকণমান বেলেগ আছে। তো 5.5 আস্কিং আছে। দুখন আছে 4x4, কণ্টেক্ট কৰিব। নেক্সট এইখন DIEX 2018 গাড়ী, 3.5 লাখত দি আছো। 3.5 গাড়ী। চাওক টায়াৰ দেখিছে, টায়াৰৰ নোম এতিয়ালৈকে সৰা নাই। চাওক কণ্ডিশ্যন চাওক, গাড়ীৰ কণ্ডিশ্যন চাওক, ক'তো এটা মানে গাড়ীৰ স্ক্ৰেচ ডেণ্ট একো নাই গাইছে, একদম ধুনীয়া কণ্ডিশ্যন আছে। 3.5 লাখত DIEX, হয়, লৈ যাওক। নেক্সট আছে এইটো 2019 গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 450 দি আছো গাড়ীটো। 4,50,000 টকাত এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। য়োদ্ধা 1500 মডেল। 1500 মডেলৰ বহুতে বিচাৰে, তো আপোনালোকক লাগিলে কণ্টেক্ট কৰিব। তো এবাৰ আমি অকণমান ডাঙৰ গাড়ী দেখুৱাই দিছোঁ, 610। এখন গাড়ী 2021 গাড়ী, হয়। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 6,80,000 দি আছো গাড়ীটো। 6,80,000 পাছিং কিমান? পাছিং এইটো 3200 পাছিং আছে। 610 গাড়ী। কোনোবাই যদি বিচাৰিছে 710 তলত এইখন আহে 610। যদি কোনোবাই বিচাৰিছে ন, কণ্টেক্ট কৰিব পাৰি। 6,80,000 টকা দিয়ক, এইখন ল'ব পাৰিব। নেক্সট পুনৰ আমি য়োদ্ধা এখন দেখুৱাইছোঁ, 2017 মডেল। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এখন আমি দি আছো 3.5 লাখত দি আছো। 3.5 দি য়োদ্ধা। 3.5 দি য়োদ্ধা। বাপৰে গাইজ, চাওক আপোনালোকে চাওক, AC গোল্ডৰ দামত য়োদ্ধা দি আছে। আৰু কি লাগে গাইজ, অফাৰ আৰু কি লাগে। নতুন বছৰৰ আগতে যদি এখন গাড়ী বিচাৰি আছে ন, এইখন চাওক 3.5 লাখত আপোনালোকে AC গোল্ড পায়। এইখন ডিলাৰত গাইজ আপোনালোকক য়োদ্ধা দি আছে, য়োদ্ধা। নেক্সট এইখন হ'ল 2015 গাড়ী। এইখন গাড়ী কণ্টেইনাৰ বডি আছে, হয়। যদি কোনোবাই জেনুইন বডি লাগে মই জেনুইন বডি উঠাই দিম। ওকে, এখন দি আছো মাত্ৰ 1,90,000 দি আছো গাড়ীটো। 1,90,000। 2 লাখৰ ডাউনৰ গাড়ী। 2 লাখৰ ডাউনৰ গাড়ী। চাওক কণ্টেক্ট কৰিব পাৰে গাইজ। এইখন মাত্ৰ 1,90,000 টকাত গাড়ী পাই আছে। পাছিং কিমান আছে? এইটো পাছিং 1 টন আছে। 1 টন পাছিং আছে। 1,90,000 টকাত গাড়ী দি আছে। বাৰ্গেনিঙো হৈ যাব ন? বাৰ্গেনিং হৈ যাব। ফাইনেন্স হৈ যাব। ফাইনেন্সো হ'ব। কিমান দিব লাগিব? এইটো আপোনাৰ 90,000 দিব লাগিব। চাওক গাড়ী দেখুৱাই দিছোঁ মই, কাৰোবাক যদি লাগে কণ্টেক্ট কৰি ল'ব। তো এইবাৰ আমি দেখুৱাইছোঁ V30, একদম ধুনীয়া কণ্ডিশ্যনৰ এখন V30 আছে ব্লু কালাৰত। এইখন চাব পাৰে গাইজ। কোনোবাই যদি V30 বিচাৰি আছে এইখন চাব পাৰে,
কণ্ডিশ্যনটো প্ৰথমতে চাওক, দেখুৱাই দিছোঁ গাড়ীখন। এয়া চাওক কণ্ডিশ্যন চাওক, একদম ধুনীয়া কণ্ডিশ্যন। টায়াৰ চাব আপোনালোকে, চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে গাড়ীখনৰ। কণ্ডিশ্যন মই দেখুৱাই দিছোঁ। টায়াৰ চাওক, বডি কণ্ডিশ্যন চাওক আপোনালোকে, বডি কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। কিমান চনৰ গাড়ী? এখন গাড়ী 2021 গাড়ী হয়, কিন্তু এইটো 2024 গাড়ী পিছ পেলাই দিব। হয় নেকি? গাড়ীৰ কণ্ডিশ্যন চাই, গাড়ীৰ মডেল চাই গাড়ীৰ দাম হয়। এখন গাড়ী এনেকুৱা কণ্ডিশ্যনত আছে, 2023-24 গাড়ী পিছ পেলাই দিব। এখন গাড়ী টায়াৰ কেইটা দেখাই দিয়ক, বডিটো দেখাই দিয়ক, এনেকুৱা কণ্ডিশ্যন আছে, একদম গুড কণ্ডিশ্যনত আছে। এখন গাড়ী মাত্ৰ ৰানিং হৈছে মাত্ৰ 56,000। 56 5 বছৰত মাত্ৰ ৰানিং হৈছে 56,000। গাড়ীখন ইউজ হোৱাই নাই। এখন গাড়ীটো কোনোবাই ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 5.5 লাখত দিছো গাড়ীটো। চাওক 5.5 লাখ টকা দি আছে, 56,000 মাত্ৰ চলিছে 5 বছৰত। গাইজ 21 গাড়ী হ'লে কি হ'ল? দাদাই এটা কথা আপোনালোকক ক্লিয়াৰলি কৈ দিলে যে 21 গাড়ী হ'লেও 24-23 গাড়ীৰ লগত ই মানে কমপ্লিটলি টক্কৰ দিব পাৰিব। গাইজ এনেকুৱা গাড়ী হয়। তো কোনোবাই যদি একদম ধুনীয়া কণ্ডিশ্যনত আপোনালোকে V30 বিচাৰিছে ন, এইখন চাব পাৰে। নেক্সট এখন আছে পেট্ৰলৰ ডিজেল, যিটো বহুত মানুহে ডিজেলৰ যিটো লাগে, এইটো 7 ফুট লং আছে। হয়, এখন গাড়ী 2020 গাড়ী। এখন গাড়ীটো কোনোবাই ল'ব বিচাৰে, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 1,80,000 দি আছো গাড়ীটো। মাত্ৰ 1,80,000, মাত্ৰ 1,80,000। পেট্ৰল নাই, ডিজেলৰ গাড়ী। ডিজেলৰ গাড়ী জিটো প্লাছ যদি বিচাৰিছে ন, এইখন চাব পাৰে। 1,80,000, 1,80,000 অনলি 1,80,000 টকা। চ্যালেঞ্জিং প্ৰাইজত আছে, এইটো চ্যালেঞ্জিং প্ৰাইজ। চ্যালেঞ্জিং প্ৰাইচত দি আছে গাইজ, একদম চ্যালেঞ্জিং প্ৰাইচ। 1,80,000 টকা জিটো প্লাছ দি আছে দেই, নৰ্মেল জিটো নহয়। তো আমি পুনৰ য়োদ্ধা এখন দেখুৱাইছো, 2017 গাড়ী। ইখনৰ অলপ ডেন্টিং পেইন্টিংৰ কাম আছে, আমি এগুলা সব কৰাই দিম। ইখন গাড়ী সব কাম চাম কৰাই কেনে আপোনাৰ 3,50,000 দি আছো গাড়ীটো। 3.5 দি আছো গাড়ীটো। চাওক আৰু এখন য়োদ্ধা গাইজ 3.5 লাখত পাই আছে। মানে কাম যিখিনি আছে, ডেন্টিং পেইন্টিংৰ যিখিনি কাম আছে ন, এওঁলোকে কৰাই দিব। আৰু সৰু সুৰা ধৰক ক'ৰবাত লাইট ভঙা আছে, কিবা আছে, তেনেকুৱাটো মই দেখা নাই বৰ বিশেষ কাম। অকল জাষ্ট ডেন্টিং পেইন্টিংৰ অকণমান কাম আছে, আপোনালোকক কৰাই দিয়া হ'ব। আৰু লোৱা সময়ত আপোনালোকক ৱাশ্বিং পলিচ কৰি দিয়া হ'ব। একদম টনটনীয়া হৈ যাব গাড়ী নেকি? একদম ব্ৰেণ্ড নিউ হৈ যাব গাড়ী। তো AC গোল্ডৰ দামত যদি য়োদ্ধা বিচাৰি আছে ন, এইখন আৰু এখন গাইজ মাত্ৰ 3,50,000 টকাত আপোনালোকে য়োদ্ধা পাই আছে এইখন শ্বৰুমত AC গোল্ডৰ দামত। আৰু কি অফাৰ লাগে গাইজ, একদম ধুনীয়া গাড়ী, লৈ যাওক। নেক্সট আছে য়োদ্ধা 4x4, 22 গাড়ী। এখন গাড়ী কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 5.5 লাখত দি আছো গাড়ীটো। 5.5 দি আছো। মই দেখুৱাই দিছো গাড়ী। এইখন চাওক, য়োদ্ধা 4x4 যদি বিচাৰিছে ন, 22 গাড়ী, এইখন চাব পাৰে। 5,50,000 টকাত আপোনালোকে গাড়ীখন পাব। নেক্সট আছে AC গোল্ড 2019 গাড়ী, BS4 হয়। এখন গাড়ী কোনোবাই ল'ব বিচাৰে, কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 2,40,000 দি আছো গাড়ী। 2,40,000 চাওক, 2,40,000 টকাত আপোনালোকে এইখন AC গোল্ড পাই যাব। কন্টেক্ট কৰিব। AC গোল্ড বহুত আছে গাইজ, বহুত আছে AC গোল্ড। নেক্সট কি দেখাবা? সুপ্ৰ বহুত মানুহে মহিন্দ্ৰা সুপ্ৰ বিচাৰে। 2019 গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে, কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 2,70,000 দি আছো গাড়ীটো। 19 গাড়ী হ'ব পাৰে গাইজ, কণ্ডিশ্যন 22 কণ্ডিশ্যনত আছে, একদম টনটনীয়া হৈ আছে সুপ্ৰখন। গাড়ী একদম ধুনীয়া। কিমান ক'লে? 2,70,000 টকাত সুপ্ৰ দি আছে। টায়াৰো ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। গাড়ী খুব ধুনীয়া হৈ আছে। ওভাৰঅল কণ্ডিশ্যন একদম A1 হৈছে। কোনোবাই যদি চেক কৰিব বিচাৰে আপোনালোকে কণ্ডিশ্যন ডিলাৰ ভিজিট কৰিব। নেক্সট এখন হ'ল 2024 গাড়ী, প্ৰাইভেট নাম্বাৰ হৈ আছে। যদি কোনোবাৰ কমাৰ্চিয়েল নাম্বাৰ লাগে বনাই ল'ব পাৰে। এখন গাড়ীটো কোনোবাই ল'ব বিচাৰে, কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এইটো 4,20,000 দি আছো গাড়ীটো। 4,20,000 চাৰিত ওলাই যাব ন? 4,000 ওলাই যাব আৰামত। চাওক 4 লাখত ওলাই যাব। একদম ধুনীয়া গাড়ী। 24 গাড়ী ন? 24 গাড়ী। চাওক, কোনোবাই যদি মেজিক বিচাৰিছে ন, এইখন চাব পাৰে। নেক্সট আমি আল্ট্ৰা T7 দেখুৱাইছো এখন। না, এখন গাড়ী বিক্ৰী হৈ গৈছে। আপোনাৰ ভিডিঅ' চাই কেনে আহি কেনে গাড়ীটো লৈছে। হয় নেকি? এখন গাড়ী বহুত ভাল প্ৰাইচত পাই গৈছে। আমি বহুত অফাৰ দি দিছো গাড়ীখনত। আচ্ছা, চাওক, মোৰ ভিডিঅ'ৰ পৰা কোনোবা কাষ্টমাৰে আহি এইখন বুক কৰিছে, গাড়ীখন ওলাই যোৱা নাই এতিয়ালৈ। তো আপোনালোকক দেখুৱাই দিছো। গাড়ী যদি আপোনালোকে ধুনীয়া ধুনীয়া গাড়ী বিচাৰে, আপোনালোকে ভিডিঅ' চাই আহিব। আৰু মোৰ চেনেলৰ নামটো আপোনালোকে ক'ব, ডিছকাউণ্ট পাব। দাদাই অলৰেডি ক'লে যে অফাৰ লগাই দিছে, ডিছকাউণ্ট দিছে, গোটেইখিনি কৈ দিলে। তো আপোনালোকে মোৰ চেনেলৰ নামটো ক'ব, স্ক্ৰীনত ফোন নাম্বাৰ আহি আছে, দাদাক কণ্টেক্ট কৰক। ঠিক এখন দেখুৱাইছো। এইখন গাড়ী 2020 গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে, কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 2,90,000 দি আছো গাড়ী। 2,90,000 20 AC গোল্ড এইখন। চাওক,
ভাগ্যশ্ৰী 2,90,000 পাব। নেক্সট এখন গাড়ী 2020 গাড়ী এখনত 2,90,000 দি আছো গাড়ীটো 2,90,000 2,90,000 চাওক দুখন আছে ইয়াতে এচি গল একেলগে আছে 1 2 2,90,000 আস্কিং আছে আপোনালোকে ডিসকাউন্টেড ৰেটত পাব। নেক্সট ইফালে মেজিক দেখুৱাইছো মেজিক আছে এখন হল 2019 গাড়ী এখন দি আছো 2,90,000 2,90,000 চাওক মেজিক লাগে এচি গল লাগে এটাই প্রাইস ৰাখিছে তাৰে ডাইৰেক্ট 2,90,000 আস্কিং। ইফালে আৰু আছে মেজিকৰ কালেকশন আমি দেখুৱাই গৈছো 2017 গাড়ী এখন গাড়ী কোনবা লইছে কাগজ পত্ৰ নাম ট্ৰান্সফাৰ কৰি হয় 2,30,000 দিছো গাড়ী অনলি 2,30,000 চাওক এইখন মেজিক একদম কমতকে কম দামত মেজিক। ইফালে 2018 গাড়ী মাত্ৰ 2.5 লাখত দিছো গাড়ীটো 2.5 লাখত পাই যাব। চাওক 18 চনৰ গাড়ী 2.5 লাখ টকা দি আছে। নেক্সট ইখন এপে 21 গাড়ী পেট্ৰল ভাৰ্সন হয় এটো দি আছো মাত্ৰ 1.5 লাখত অনলি 1.5 লাখত দি আছো। ওকে আৰু এখন গাড়ী আছে 2021 মডেল 2,90,000 দি আছো গাড়ীটো 2,90,000 চাওক এইখন এচি গল মাত্ৰ 2,90,000 টকাত পাব। গাড়ী ধুনীয়া হৈ আছে আপোনালোকে স্ক্ৰিনত নাম্বাৰ দেখি আছে দাদাক কন্টেক্ট কৰক টিপ টপ হৈ আছে গাড়ী।